সংগত মই অকণমান দুটামান দৃশ্য দেখুৱাব বিচাৰিছোঁ। পিকু মালাকাৰ আজিৰ পৰা ঠিক 2 মাহ কি 3 মাহ পূৰ্বে পিকু মালাকাৰৰ যিটো অৱস্থা আছিল, আমি সংবাদ মাধ্যমৰ কৰ্মী হিচাপে আমি ৰূপকদা আমি খবৰ কৰিছোঁ, মানে খবৰ সম্প্ৰচাৰ কৰিছিলোঁ। সাংবাদিকে সংগ্ৰহ কৰিছিলে খবৰ, যদিনা আমি খবৰ দেখুৱাইছিলোঁ। সেই পিকু মালাকাৰ আজি এটা পৰ্যায় পালেহি জুবিন গাৰ্গৰ কাৰণে। মই অকণমান যদি দৃশ্যাংশ পিকু মালাকাৰ প্ৰায় 1.5 বছৰ আজি হৈছে, 1.5 বছৰ পাৰ হৈছে। আমি যোৰহাটৰ মাজমজিয়াৰ পৰা তেওঁক প্ৰাগ নিউজত আমি গম পাইছিলোঁ আৰু বিভিন্ন চেনেলতো ওলাইছিলে। তো আমি আৰু জুবিন গাৰ্গেও মোলৈ জনাইছিলে, চিকিৎসাৰ বাবে অনুৰোধ জনাইছিলে আৰু সেইমতে আমি তেওঁক পিকু মালাকাৰক লৈ আনি আজি বৰ্তমান গীটাৰ পাহৰি যোৱা পিকু মালাকাৰক পুনৰ হাতত গীটাৰ দিবলৈ আমি সক্ষম হৈছোঁ। ৱেলফেয়াৰ ছ'চাইটিত আপুনি যথেষ্ট ৰোগীক ইয়াত আপুনি আনে আৰু আপুনি ৰাখিছে, কেনেধৰণে আপুনি চলাইছে বা আপুনি ক'ৰ পৰা আহিছে আপোনাৰ সাহায্য? এইটো চাবলৈ গ'লে আমাৰ কোনো চৰকাৰী সাহায্যপ্ৰাপ্ত নহয়। 16 বছৰে আমি আমাৰ পৰিয়াল, আমাৰ যিসকল সদস্য আছে সকলোৱে মিলি ৰাইজৰ সহযোগত আমি চলাই আছোঁ আৰু বৰ্তমানলৈকে সমগ্ৰ অসমৰে ইয়াতে আৱাসী আছে। প্ৰায় এতিয়ালৈকে প্ৰায় আমাৰ সুস্থ হৈ যোৱা, আমাৰ তত্ত্বাৱধানত চিকিৎসা হোৱা প্ৰায় 800 আমি ৰোগীক আমি সুস্থ কৰিবলৈ সক্ষম হৈছোঁ। আৰু কেৰালা, বহিৰাজ্য কেৰালাতো আমাৰ অসমৰ যুৱতী আমি গম পাইছিলোঁ। সেইমতে আমি কেৰালা আৰু আন প্ৰান্তৰ পৰাও আমি আনি পেলাই ইয়াতে ৰখাৰ ব্যৱস্থা কৰিছোঁ। এটা সুন্দৰ পৰিৱেশ। কমলদা আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কমলদা, আপোনাৰ জীৱনটোত জুবিন গাৰ্গৰ যথেষ্ট মই প্ৰথমে আপোনাৰ কথা ৰখাই পেলাই কৈছোঁ যে জুবিন গাৰ্গক মই কি দিব পাৰোঁ এই অৱস্থাত। বয়সো বহুত হ'ল, যথেষ্ট হ'ল। মোৰ ভাতৃও বহি জন্মদিনৰ শুভকামনা যাচি মই ভাবিছোঁ সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক। সেইকাৰণে তেওঁৰ নামত এটা বস্তু গঢ়াইছোঁ, সৰু, বৰ মূল্যহীন। যদি তেওঁ অনুমতি দিয়ে তেওঁক মই পিন্ধাব বিচাৰোঁ। ডেফিনেটলি ইমান লৈছোঁ ল'ৰাটোৰ পৰা, কিবা যদি দিব নোৱাৰোঁ কি দুখ লাগিব নহয়। গৰিমায়ো চাই আছে মোলে। গৰিমাৰ নিচিনা মানুহক এইজন জুবিন গাৰ্গে ক'লে, অটত বহি আছোঁ মই তলত। এওঁলোক যেতিয়া আহিলে গুৱাহাটীলৈ, তেতিয়া মই ক'লোঁ বোলে জুবিন মিছেছ গ'ল, বৌ গ'ল, ল'ৰাটো গ'ল, মই যাব নোৱাৰোঁ অটৰ পৰা, কাৰণ মোৰ ভৰি দুখনেই এনেকুৱা। তাৰপিছত চাহ লৈ আহিছে গৰিমাই। চাগে মোক কিমান গালি পাৰিছে সিদিনাখন তাই, কিন্তু নহয়, মনতে নাই কৈছোঁহে ধেমালি কৰি দেই, মই ধেমালি কৰা স্বভাৱেই। কিন্তু তাইক ভাবিছে এই মানুহটো অটোৰ পৰা কিয় নেনামিলে, কাৰণ ভৰিখনটো পেণ্ট চেণ্ট পিন্ধি ধুনীয়া হৈ আছোঁ, বাকী দেখাটো এনেই এৰি দিয়াচোন, দেখাটো ধুনীয়াই দেখি নহয়, থিয় হ'লে এনেই বাকী মইহে জানিছোঁ কেনাই আছোঁ গতি মোৰ। আচ্ছা, এইজন জুবিন গাৰ্গ সমগ্ৰ অসমৰ হৈ মই ক্ষুদ্ৰ উপহাৰটো দিছোঁ, যাতে তেওঁ সদায় সুখী হৈ থাকক, সুস্বাস্থ্যৰ অধিকাৰী হওক। সেইটো ডাঙৰ কথা। ধন্যবাদ। আৰু 2 নম্বৰ কথা হৈ গ'ল কি, সেই অধিকাৰকণ দিছে, টকা পইচা বহুতৰ লগত আছে, টাটাৰো আছে আৰু এই বিৰলা কিবা কিবিৰ লগত লাখ লাখ টকা আছে। পিছে টকা বিলোৱাত এইজনহে আছে অসমত। নাই, যথেষ্ট সহায় কৰিছে। 2001 10 মে মোৰ দুৰ্ঘটনাটো। মানুহজনীও আছিল, এবছৰীয়া সৰু কেঁচুৱাটো আছিল, ময়ো আছিলোঁ। একেখন গাড়ীত এনেকৈ খুন্দা মাৰিছে সেইখন নাইট ছুপাৰে, তাত বাচিবৰ উপায় নাই। দুইটা মোৰ ঘিলা ওলাই গৈছে, ভৰি দুটুকুৰা হৈছে, কপাল ফুটি গৈছে। এনেকৈ ঘূৰি চাওঁ, ল'ৰাটো মৰিলেই নেকি বুলি ভাবিছিলোঁ। নাই মৰা, কিন্তু মাকৰ কোচতে আছে। আগফালৰ, মই ড্ৰাইভাৰৰ লগত বহিছিলোঁ, গাড়ীখন গৈ পিছফালৰ ছিটটোত গৈ লাগিছেগৈ, তেজেৰে ৰাঙলী হৈ গৈছে। যিবিলাক মানুহ থিয়েটাৰ চাবলৈ, অসমীয়া মানুহখিনিক কিন্তু মানিব লাগিব দেই, ক'তো নাই এনেকুৱা। সিহঁতে থিয়েটাৰ চাবলৈ জাগিৰোডলৈ গৈ আছিল। এইটো সোণাপুৰ আৰু জাগিৰোডৰ মাজৰ অংশ। কালী মন্দিৰ এটা আছে অকণমান এহাতমান দূৰত, তাতে হৈছিল এই দুৰ্ঘটনাটো। মৰি যাব লাগিছিল, ভায়া মামাহঁত মৰিছিল সেইটো জেগাত, কিন্তু বাচি গ'লোঁ, কপালত আছে। এতিয়ালৈকে জীয়াই আছোঁ দিয়ক। কভিড চভিড হ'ল, কিবা কিবি হ'ল, মই মৰা নাই কিন্তু। সংগত মই অকণমান দুটামান দৃশ্য দেখুৱাব বিচাৰিছোঁ। পিকু মালাকাৰ আজিৰ পৰা ঠিক 2 মাহ কি 3 মাহ পূৰ্বে পিকু মালাকাৰৰ যিটো অৱস্থা আছিল, আমি সংবাদ মাধ্যমৰ কৰ্মী হিচাপে আমি
ৰূপক দা আমি খবৰ কৰিছোঁ, মানে খবৰ সম্প্ৰচাৰ কৰিছিলোঁ, সাংবাদিকে সংগ্ৰহ কৰিছিলে খবৰ, যদিনা আমি খবৰ দেখুৱাইছিলোঁ। সেই পিকু মালাকাৰ আজি এটা পৰ্যায় পালেহি জুবিন গাৰ্গৰ কাৰণে। মই অকণমান যদি দৃশ্যাংশ পিকু মালাকাৰ প্ৰায় ১.৫ বছৰ আজি হৈছে, ১.৫ বছৰ পাৰ হৈছে। আমি যোৰহাটৰ মাজমজিয়াৰ পৰা তেওঁক প্ৰাগ নিউজত আমি গম পাইছিলোঁ আৰু বিভিন্ন চেনেলতো ওলাইছিলে। তো আমি আৰু জুবিন গাৰ্গেও মোলৈ জনাইছিলে, চিকিৎসাৰ বাবে অনুৰোধ জনাইছিলে, আৰু সেইমতে আমি তেওঁক পিকু মালাকাৰক লৈ আনি আজি বৰ্তমান গীটাৰ পাহৰি যোৱা পিকু মালাকাৰক পুনৰ হাতত গীটাৰ দিবলৈ আমি সক্ষম হৈছোঁ। ৱেলফেয়াৰ ছ'চাইটিত আপুনি যথেষ্ট ৰোগীক ইয়াত আপুনি আনে আৰু আপুনি ৰাখিছে, কেনেধৰণে আপুনি চলাইছে বা আপুনি ক'ৰ পৰা আহিছে আপোনাৰ সাহায্য? এইটো চাবলৈ গ'লে আমাৰ কোনো চৰকাৰী সাহায্যপ্ৰাপ্ত নহয়। 16 বছৰে আমি আমাৰ পৰিয়াল, আমাৰ যিসকল সদস্য আছে, সকলোৱে মিলি ৰাইজৰ সহযোগত আমি চলাই আছোঁ। আৰু বৰ্তমানলৈকে সমগ্ৰ অসমৰে ইয়াতে আৱাসী আছে এতিয়ালৈকে প্ৰায় আমাৰ সুস্থ হৈ যোৱা, আমাৰ তত্বাৱধানত চিকিৎসা হোৱা প্ৰায় 800 আমি ৰোগীক আমি সুস্থ কৰিবলৈ সক্ষম হৈছোঁ। আৰু কেৰালা, বহিৰাজ্য কেৰালাতো আমাৰ অসমৰ যুৱতী আমি গম পাইছিলোঁ, সেইমতে আমি কেৰালাৰ আন প্ৰান্তৰ পৰাও আমি আনি ইয়াতে ৰখাৰ ব্যৱস্থা কৰিছোঁ। এটা সুন্দৰ পৰিৱেশ। কমল দা আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কমল দা, আপোনাৰ জীৱনটোত জুবিন গাৰ্গৰ যথেষ্ট মই প্ৰথমে আপোনাৰ কথা ৰখাই পেলাই কৈছোঁ যে জুবিন গাৰ্গক মই কি দিব পাৰোঁ এই অৱস্থাত। বয়সো বহুত হ'ল, যথেষ্ট হ'ল। মোৰ ভাতৃও বহি জন্মদিনৰ শুভকামনা যাচি মই ভাবিছোঁ সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক, সেইকাৰণে তেওঁৰ নামত এটা বস্তু গঢ়াইছোঁ, সৰু, বৰ মূল্যহীন। যদি তেওঁ অনুমতি দিয়ে তেওঁক মই পিন্ধাব বিচাৰোঁ। ডেফিনেটলি ইমান লৈছোঁ ল'ৰাটোৰ পৰা, কিবা যদি দিব নোৱাৰোঁ কি দুখ লাগিব নহয়। গৰিমায়ো চাই আছে মোলে। গৰিমাৰ নিচিনা মানুহক এইজন জুবিন গাৰ্গে ক'লে, অ'টত বহি আছোঁ মই তলত, এওঁলোক যেতিয়া আহিলে গুৱাহাটীলৈ, তেতিয়া মই ক'লোঁ বোলে জুবিন, মিছেছ গ'ল, বৌ গ'ল, ল'ৰাটো গ'ল, মই যাব নোৱাৰোঁ অ'টৰ পৰা, কাৰণ মোৰ ভৰি দুখনেই এনেকুৱা। তাৰপিছত চাহ লৈ আহিছে গৰিমাই, চাগে মোক কিমান গালি পাৰিছে সিদিনাখন তাই, কিন্তু নহয়, মনতে নাই কৈছোঁহে ধেমালি কৰি দেই, মই ধেমালি কৰা স্বভাৱেই। কিন্তু তাইক ভাবিছে এই মানুহটো অ'টোৰ পৰা কিয় নেনামিলে, কাৰণ ভৰিখনটো পেণ্ট চেণ্ট পিন্ধি ধুনীয়া হৈ আছোঁ, বাকী দেখাটোত এনেই এৰি দিয়াচোন, দেখাটো ধুনীয়াই দেখি নহয়, থিয় হ'লে এনেই বাকী মইহে জানিছোঁ কেনাই আছোঁ গতি মোৰ। আচ্ছা, এইজন জুবিন গাৰ্গ সমগ্ৰ অসমৰ হৈ মই ক্ষুদ্ৰ উপহাৰটো দিছোঁ, যাতে তেওঁ সদায় সুখী হৈ থাকক, সুস্বাস্থ্যৰ অধিকাৰী হওক, সেইটো ডাঙৰ কথা। ধন্যবাদ। আৰু 2 নম্বৰ কথা হৈ গ'ল কি, সেই অধিকাৰকণ দিছে, টকা পইচা বহুতৰ লগত আছে, টাটাৰো আছে আৰু এই বিৰলা কিবা কিবিৰ লগত লাখ লাখ টকা আছে, পিছে টকা বিলোৱাত এইজনহে আছে অসমত। নাই, যথেষ্ট সহায় কৰিছে। 2001-ৰ 10 মে মোৰ দুৰ্ঘটনাটো, মানুহজনীও আছিল, এবছৰীয়া সৰু কেঁচুৱাটো আছিল, ময়ো আছিলোঁ। একেখন গাড়ীত এনেকৈ খুন্দা মাৰিছে সেইখন নাইট চুপাৰে, তাত বাচিবৰ উপায় নাই। দুইটা মোৰ ঘিলা ওলাই গৈছে, ভৰি দুটুকুৰা হৈছে, কপাল ফুটি গৈছে। এনেকৈ ঘূৰি চাওঁ, ল'ৰাটো মৰিলেই নেকি বুলি ভাবিছিলোঁ, নাই মৰা, কিন্তু মাকৰ কোচতে আছে। আগফালৰ, মই ড্ৰাইভাৰৰ লগত বহিছিলোঁ, গাড়ীখন গৈ পিছফালৰ ছিটটোত গৈ লাগিছেগৈ, তেজেৰে ৰাঙলী হৈ গৈছে। যিবিলাক মানুহ থিয়েটাৰ চাবলৈ, অসমীয়া মানুহখিনিক কিন্তু মানিব লাগিব দেই, ক'তো নাই এনেকুৱা। সিহঁতে থিয়েটাৰ চাবলৈ জাগিৰোডলৈ গৈ আছিল, এইটো সোণাপুৰ আৰু জাগিৰোডৰ মাজৰ অংশ, কালী মন্দিৰ এটা আছে অকণমান এহাতমান দূৰত, তাতে হৈছিলে এই দুৰ্ঘটনাটো। মৰি যাব লাগিছিল, ভায়া মামাহঁত মৰিছিল সেইটো জেগাত, কিন্তু বাচি গ'লো, কপালত আছে, এতিয়ালৈকে জীয়াই আছোঁ। দিয়ক, কভিড চভিড হ'ল, কিবা কিবি হ'ল, মই মৰা নাই কিন্তু।